অসমত বড়ো জাতীয়তাবাদী ৰাজনীতিও পতনৰ দিশে গতি কৰিছে নেকি? যেনেকৈ এই সময়ত অসম গণ পৰিষদ পতনৰ দিশে গতি কৰিছিল আৰু এতিয়া প্ৰায় বিজেপিৰ কৃপাত জীয়াই আছে। জাতীয়তাবাদী বুলি ক'লে এতিয়া অগপত কোনো ধৰণৰ জাতীয়তাবাদ নাই। তেওঁলোকে বিজেপিৰ বি টিম হৈ কাম কৰি আছে অসমত। বিজেপিৰ লগত যিবিলাক ৰাজনৈতিক দল এলায়েন্স কৰিছে, শিৱসেনাই হওক, JDUৱে হওক বা দেশৰ অন্য প্ৰদেশত যিবিলাক ৰিজনেল পাৰ্টি আছিলে, এইবিলাক যেতিয়া বিজেপিৰ লগত এলায়েন্স কৰিছে, তেওঁলোকৰ পতন আমি লক্ষ্য কৰিছোঁ। বিহাৰত JDU এসময়ত ড্ৰাইভিং ছিটত আছিলে, তেওঁলোকে মেইন পাৰ্টি আছিল। তাৰপিছত যুৱ নিৰ্বাচনত আমি দেখিলোঁ যে বিজেপি এতিয়া ড্ৰাইভিং ছিটত। তাত বিজেপি নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পাতিছে, কিন্তু ড্ৰাইভিং ছিটত এতিয়া বিজেপি আছে। হয়তো সমাগত যি ইলেকশ্যন, তাত বিজেপিয়ে নিজৰ মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিব পাৰে বা নিৰ্বাচনৰ পিছত দিব পাৰে। অসমতো 2001 চনত পোনপ্ৰথমে প্ৰফুল্ল মহন্ত বিজেপিৰ লগত এলায়েন্স কৰিছে। তেতিয়া LOC স্কেম বা গুপ্ত হত্যাক লৈ তদানীতন্ত্ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়া এটা প্ৰেছাৰ অনুভৱ কৰিছে। কমপ্লিটলি কেন্দ্ৰীয় চৰকাৰ এই সময়ত লালকৃষ্ণ আদৱানী ডাঙৰীয়া গৃহমন্ত্ৰী আছিল। তেওঁৰ হেঁচাত বাধ্য হৈছে প্ৰায় 40টা আসন বিজেপিক দিয়া হৈছে। ইলেকশ্যনত 2001ত কংগ্ৰেছ জয়ী হ'ল। তাৰপিছত ধাৰাবাহিকভাৱে কংগ্ৰেছ প্ৰায় 15 বছৰ আছিলে, কিন্তু এই 15 বছৰ সময়ছোৱাত অসম গণ পৰিষদ অসমত প্ৰায় নিশেষ হৈ গৈছে। তাৰ ঠাইত প্ৰভাৱ বিস্তাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টি। 2016 চনত ভাৰতীয় জনতা পাৰ্টি এজ এ বিগ ব্ৰাদাৰ এলায়েন্স কৰিছে অসম গণ পৰিষদৰ লগত, আৰু তাৰপিছত তেওঁলোকৰ এলায়েন্স চলি আছে। এতিয়া অগপত বিদ্ৰোহ হৈছে। কিন্তু এটা কথা ঠিক যে নেক্সট ইলেকশ্যনত অসম গণ পৰিষদৰ শক্তি আৰু কিছু পৰিমাণে কমি যাব। ঠিক একেদৰে এতিয়া বড়ো ৰাজনীতিটো মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰৱেশ হৈছে। বিজেপি এইবাৰ BTR ইলেকশ্যনত অকলে যুঁজি আছে। তেওঁলোকে BTR দখল কৰিবলৈ চেষ্টা কৰি আছে। প্ৰমোদ বড়োৰ লগত এলায়েন্স নাই, হাগ্ৰামা মহিলাৰীৰ লগতো এলায়েন্স নাই। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো কোনো ধৰণৰ এলায়েন্স কৰিব পৰা নাই বিজেপিৰ এগেইনষ্টত। তেওঁলোকে নিজৰ মাজত যুঁজি আছে আৰু বিজেপি তেওঁলোকৰ লগত যুঁজি আছে। গতিকে এডভান্টেজ বিজেপি ডেফিনেটলি তাত আছে। এতিয়া যদি তাত বিজেপি জিকে এবাৰ BTR নিৰ্বাচনত, এইটো এটা মুখ্যম আঘাত হ'ব বড়ো জাতীয়তাবাদী ৰাজনীতিৰ বাবে। বিজেপিৰ লগত জাতীয়তাবাদী দলৰ এলায়েন্স
বিলাক সহজ নহয় কাৰণ বিজেপি ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাত বিশ্বাসী জাতীয়তাবাদৰ কোনো স্থান তাত নাই আৰু যেতিয়া জাতীয়তাবাদী দলসমূহে বিজেপিৰ লগত এলায়েন্স কৰে তাৰ মানে এই দুটা চিন্তাধাৰা তেওঁলোকৰ প্ৰিন্সিপল সমানভাৱে বিপৰীত দিশে গতি কৰে সেইবাবে বিজেপিয়ে সোনকালে হিন্দুত্ববাদী ৰাজনীতিৰ জৰিয়তে হওক বা এটা কালচাৰেল নেশ্যনেলিজমৰ জৰিয়তে হওক জাতীয়তাবাদী চিন্তাধাৰাক ক্ষতি কৰে অগপৰ ক্ষেত্ৰতো আমি দেখিছোঁ জেডিইউ বা ভিন্ন ভিন্ন দল সংগঠনসমূহে মহাৰাষ্ট্ৰত শিৱসেনাই হওক আগতে উদ্ধৱ ঠাকৰে আছিলে তাৰপিছত একনাথ সিন্ধে হওক এতিয়া মহাৰাষ্ট্ৰত কি হৈছে একনাথ সিন্ধে এতিয়া জুনিয়ৰ পাৰ্টনাৰ হৈছে আৰু মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী বিজেপিৰ ফাডনবিছ ডাঙৰীয়া হৈছে গতিকে বড়ো ৰাজনীতি এতিয়া বাছি থাকিব নে তাতেও বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ বিটিয়াৰ দখল কৰি প্ৰৱেশ কৰিব এই কথাখিনি স্পষ্ট হৈ পৰিব নিৰ্বাচনৰ পিছত বিটিআৰ নিৰ্বাচনৰ পিছত কিন্তু বিজেপিয়ে তাত যে খুপুনি পুতিব পাৰিছে এই কথা এতিয়া নিশ্চিত হৈ পৰিছে দেখা যাওক কি হয় ভৱিষ্যত কি আছে ভৱিষ্যতৰ গৰ্ভত চাই থাকক নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম বন্দে মাতৰম জয় হিন্দ নমস্কাৰ ধন্যবাদ